মৰাণ APDCL উপ সংমণ্ডলৰ কাৰ্যালয়ত কৃষক মুক্তি সংগ্ৰাম সমিতি সদৌ অসম সোণোৱাল কছাৰী ছাত্ৰ সন্থা সদৌ অসম চুতীয়া ছাত্ৰ সন্থা অসমীয়া যুৱ মঞ্চ গৰিয়া মৰিয়া দেশী জাতীয় পৰিষদৰ উদ্যোগত স্মাৰ্ট মিটাৰ বন্ধ কৰাৰ দাবীত তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰা হয়। কাৰ্যসূচীত কৃষক মুক্তিৰ সাধাৰণ সম্পাদক বিদ্যুৎ শইকীয়া, সোণোৱাল কছাৰী ছাত্ৰ সন্থাৰ বুদ্ধিত সোণোৱাল, চুতীয়া ছাত্ৰ সন্থাৰ উপদেষ্টা ক্ষীৰোদ শইকীয়া, অসমীয়া যুৱ মঞ্চৰ নেতা কাজল দাস, গৰিয়া মৰিয়াৰ বুলবুল ৰহমানে অংশগ্ৰহণ কৰে। ব্যুৰো ৰিপৰ্ট, অসম নৰ্থ ইষ্ট নিউজ লাইভ। স্পষ্ট কথা যে দুখীয়া দৰিদ্ৰ জনগণৰ তেজ শুহি খোৱা এই ডকাইত ৰূপী স্মাৰ্ট মিটাৰ শীঘ্ৰে বন্ধ হ'ব লাগিব, তাৰ গত্যন্তৰ নাই। পুনৰবাৰ আমি এই কাৰ্যসূচীৰ জৰিয়তে এইগৰাকী দাম্ভিক অহংকাৰী স্বেচ্ছাচাৰী মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি সকিয়নি প্ৰদান কৰিছোঁ। যি পৰ্যন্ত এই আমাৰ তেজ শুহি খোৱা স্মাৰ্ট মিটাৰ বন্ধ নকৰে, সেই পৰ্যন্ত কিন্তু আমাৰ এই আন্দোলন ক্ষান্ত নহয়। আমি সমগ্ৰ ৰাজ্য জুৰি এই আন্দোলন আমি তীব্ৰতৰ কৰি তুলিবৰ কাৰণে কিন্তু আমি বদ্ধপৰিকৰ। আৰু এই কাৰ্যসূচীৰ জৰিয়তে এইগৰাকী শক্তি মন্ত্ৰী প্ৰশান্ত ফুকনক আমি এগৰাকী বহুৱা মন্ত্ৰী আমি আখ্যা দিছোঁ। আৰু তেখেতৰ এই বহুৱালি বন্ধ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। তেখেত যেতিয়া বিৰোধী আসনত অধিষ্ঠিত হৈ আছিল, অত্যাৱশ্যকীয় সামগ্ৰী ৰোধ কৰিবৰ কাৰণে তেখেতে কিন্তু বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰূপায়ণ কৰিছিল। আমি লক্ষ্য কৰিছিলোঁ গৰু গাড়ীত তেখেতে চিলিণ্ডাৰ ওলমাই প্ৰতিবাদ কৰিছিল। আৰু সেই একেগৰাকী প্ৰতিনিধিয়ে কিন্তু এইখন বিজেপি নেতৃত্বাধীন চৰকাৰৰ শাসনৰ সময়ত বৰ্তমান তেখেত এগৰাকী দায়িত্বশীল মন্ত্ৰী শক্তি বিভাগৰ। আৰু এই বিষয়টোৰ ক্ষেত্ৰত তেখেতে যি ধৰণে আচলতে গুৰুত্ব প্ৰদান কৰিব লাগিছিল, আমাৰ তেজ শুহি খোৱা স্মাৰ্ট মিটাৰ বন্ধৰ ক্ষেত্ৰত তেখেতে যি ধৰণে গুৰুত্বপূৰ্ণ ভূমিকা গ্ৰহণ কৰিব লাগিছিল, আমি সেই ভূমিকা গ্ৰহণ কৰা পৰিলক্ষিত হোৱা নাই। সেয়ে আমি প্ৰশান্ত ফুকনৰ ডাঙৰীয়াৰ লগতে মুখ্যমন্ত্ৰী ডাঙৰীয়াক আমি সকিয়নি প্ৰদান কৰিছোঁ যে শীঘ্ৰে আমাৰ তেজ শুহি খোৱা স্মাৰ্ট মিটাৰ বন্ধ কৰক, অন্যথা কিন্তু আমি অনাগত দিনত ইয়াতকৈ কিন্তু অধিক গণতান্ত্ৰিকভাৱে আমি আমাৰ আন্দোলন তীব্ৰতৰ কৰি তুলিবৰ কাৰণে বাধ্য হ'ম। আৰু তাৰ ফলত ভৱিষ্যতে উদ্ভৱ হ'ব পৰা যিকোনো পৰিস্থিতিৰ কাৰণে কিন্তু হিমন্ত বিশ্ব শৰ্মা আৰু তেখেতৰ নেতৃত্বাধীন এইখন বিজেপি চৰকাৰ কিন্তু জগৰীয়া হ'ব। স্মাৰ্ট মিটাৰ বিৰুদ্ধে আপোনালোকে জানে যে প্ৰতিবাদ অব্যাহত আছে। আৰু স্মাৰ্ট মিটাৰ লগাবৰ কাৰণে প্ৰথম অৱস্থাত যিবিলাক দাদাগিৰি কৰিছিলে, যেতিয়া মৰাণকে ধৰি বিভিন্ন অঞ্চলত আমি APDCLৰ বিষয়াবিলাকক জবাবদিহি কৰিছিলোঁ, তাৰপিছত তেওঁলোকে দাদাগিৰি কৰা বন্ধ কৰিলে। এতিয়া তেওঁলোকে বিভিন্ন কৌশল উলিয়াইছে। এতিয়া কি কৌশল উলিয়াইছে? তেওঁলোকে কৈছে যে যদি এপ্ৰিল মাহৰ ভিতৰত স্মাৰ্ট মিটাৰ তেওঁলোকে লগাই দিবলৈ যোৱা স্মাৰ্ট মিটাৰ নলগায়, তেতিয়াহ'লে তেওঁলোকে 50,000 টকা দি হেনো স্মাৰ্ট মিটাৰ কিনি ল'ব লাগিব। এতিয়া আমি তেওঁলোকক সুধিব বিচাৰিছোঁ, এইটো চাওক, টোটেল ভাৰতবৰ্ষত স্মাৰ্ট মিটাৰ লগাবলৈ আহিছে 22,23 লাখ। তাৰে আজি 3-4 দিনৰ আগত ৰাজ্যসভাত ইয়াৰ শক্তিমন্ত্ৰীগৰাকীয়ে তথ্য দিছে, গোটেই 22 কোটিৰ ভিতৰত ভাৰতবৰ্ষত লগাইছেহে মাত্ৰ 99 লাখ। 1 কোটিও নহয়, 22 কোটিৰ ভাৰতবৰ্ষত 1 কোটিও লগোৱা নাই। তেতিয়া আমি এই APDCLৰ বিষয়াবিলাকক সুধিব বিচাৰিছোঁ, এপ্ৰিল মাহৰ ভিতৰত গোটেই ভাৰতবৰ্ষত বাকী 21 কোটি লগাব পাৰিবনে? যদি 21 কোটি লগাব নোৱাৰে, তেতিয়াহ'লে অসমত কোন অফিচাৰে তেওঁলোকক এই অৰ্ডাৰ দিছে যে জোৰ জবৰদস্তি লগাবই লাগিব, নলগালে ফাইন লগাব? কোন মূৰ্খ বিষয় ইয়াত আছে? তেওঁ ওলাই আহিব লাগে। তেওঁক আমি কাণত ধৰি সুধিম কোনে তেওঁক এইটো অৰ্ডাৰ দিছে। তেওঁলোকৰ কিবা ন্যূনতম মানুহৰ প্ৰতি দায়বদ্ধতা আছে নে নাই? দ্বিতীয় কথা, আপোনালোকে চাওক যে আমি কিয় স্মাৰ্ট মিটাৰ বিৰোধিতা কৰিছোঁ। যে স্মাৰ্ট মিটাৰ উত্তৰ প্ৰদেশত লগাবলৈ আহিছে 3,09,78,280টা। তাত কেৱল আজিৰ দিনটোলৈকে, আজিৰ তথ্য আপোনালোকে টাইমটো চাওক, আজিলৈকে কেৱল 23 লাখ লগাইছে। য'ত 3 কোটিতকৈ বেছি লগাবলৈ আহিছে তাত 23 লাখ। আৰু আজিৰ দিনটোত গুজৰাট দশমিক হিচাপে যদি চাই 0.45%, 1%ও নহয়। গুজৰাটত লগাবলৈ আহিছে 1,65,10,000, তাত লগাইছে মাত্ৰ 7 লাখ। আপুনি যদি দশমিক হিচাপত চাই 0.7%, 1%ও নহয়। তাৰ বিপৰীতে অসমত লগাবলৈ আহিছে কেৱল 69 লাখ, 1 কোটিও নহয়। তাত 69 লাখ লগাবলৈ আহিছে, তাত লগাই দিলে প্ৰায় 32 লাখ। চাওক, 31,75,000। তোমালোকৰ উত্তৰ প্ৰদেশত যোগী আদিত্যনাথৰ উত্তৰ প্ৰদেশত 3 কোটি লগাবলৈ আহিলে তাত তুমি 23 লাখ লগাবা।
গুজৰাটত 2 কোটি লগাবলৈ আহিলে 7 লাখ লগাবা আৰু অসমত 1 কোটিও নহয় 69 লাখ লগাবলৈ আহিছে তাত 32 লাখ লগালে তাৰ মানে স্মাৰ্ট মিটাৰ নিজৰ জেগাত কিয় নলগায় আৰু দ্বিতীয় কথা যদি আপোনালোকে চাই আজি গুজৰাটত যত 1% টো স্মাৰ্ট মিটাৰ লগোৱা নাই তাত আপোনালোকে চাওক এখন গুজৰাটৰ এখন জিলা সুৰাত তাত হাইছ 5 টকা 50 পইচা 1% স্মাৰ্ট মিটাৰ নলগোৱাকৈ 5 টকা 50 পইচাত প্ৰতি ইউনিটত বিজুলী দিব পাৰে আজি আপোনালোকে চাওক এখন যদি চাই আপোনাৰ উত্তৰ প্ৰদেশত 6 টকা 30 পইচা হাইছ ৰেট যত 1% টো স্মাৰ্ট মিটাৰ লগোৱা নাই তাৰ পিছত প্ৰশান্ত ফুকনে কয় এজন বহুত ডাঙৰ সাইন্টিষ্ট তেওঁ কয় যে এটো হেনো সেনসিটিভ মানুহৰ চুৰি ধৰিবৰ কাৰণে লোকসান ঠিক কৰিবৰ কাৰণে হেনো স্মাৰ্ট মিটাৰ লগাইছে গতিকে তাত 1% নলগোৱাকৈ যদি 5 টকাতে দিব পাৰে 1% নলে 6 টকাত দিব পাৰে আপোনালোকে 32 লাখ লগোৱাৰ পিছত কিয় 8 টকাত দিব লগা হৈছে তাৰমানে এটো নাটকৰ বাদে একো নহয় আৰু এতিয়া তেওঁলোকে স্মাৰ্ট মিটাৰ লগাই কি কৰিব বিচাৰিছে জানেনে তেওঁলোকে আপোনপটীয়াকৈ প্ৰতি ইউনিটত নবহায় বাজেটত মুখ্যমন্ত্ৰীয়ে টুপি দিয়ে যে প্ৰিপেইডৰ যুগত হেনো তেওঁ প্ৰতি ইউনিটত 1 টকাকে কমাব প্ৰিপেইডৰ যুগত মানুহে পকেটৰ পইচা দি ৰিচাৰ্জ নকৰিলে বিদ্যুৎ কাটি দিব তেনেস্থলত আকৌ তেওঁ মানুহে পইচা দি কাৰেণ্ট লোৱাটো তেওঁ কেনেকৈ আকৌ 1 টকাকে ৰেহাই দিব কেনেকুৱা টুপি দিছে চাওক অবাস্তৱ কথা তেনেস্থলত আপোনালোকে চাব পোনপটীয়াকৈ তেওঁলোকে বহাব নোৱাৰি 24 ঘণ্টাটো 3 ভাগ কৰিছে আটাইতকৈ আচৰিত হ'ব আপোনালোকে 24 ঘণ্টাটো 3 ভাগ কৰিছে দিনৰ 5 বজাৰ পৰা সন্ধিয়া 5 বজালৈকে তেওঁলোকে এটো সোলাৰ বুলি কৈছে তাত আপোনালোকে দাম ঠিক কৰিছে 6 টকা আৰু সন্ধিয়া 5 বজাৰ পৰা 12 বজালৈকে পিক আৱাৰ বুলি কৈছে যেতিয়া আমাৰ গাঁৱৰ মানুহে দুখীয়া মানুহে আটাইতকৈ কাৰেণ্ট ব্যৱহাৰ কৰে লৰা ছোৱালী পঢ়ে ভাত খায় কিবা কিবি কাম কৰে সেই সময়ত তেওঁলোকে বিলটো বঢ়াই দিব বিচাৰিছে 9 টকা 62 পইচা কৰিছে আৰু ৰাতি যেতিয়া মানুহ শুব 12 বজাৰ পৰা ৰাতিপুৱা 5 টকালৈকে আকৌ কমাই দিছে অৰ্থাৎ 90% ঘৰুৱা গ্ৰাহক 69 লাখ গ্ৰাহকৰ ভিতৰত অসমত 90% ঘৰুৱা গ্ৰাহকে যেতিয়া বিদ্যুৎ ব্যৱহাৰ কৰিব সন্ধিয়া 5 বজাৰ পৰা 12 বজালৈকে তেতিয়া তেওঁলোকে প্ৰায় 10 টকা কৰি দিছে কেনেকুৱা লুণ্ঠন কৰিছে আৰু সেইটো কাৰণে স্মাৰ্ট মিটাৰ তেওঁলোকে লগাইছে স্মাৰ্ট মিটাৰ লগোৱা মূল কাৰণ হৈছে মানুহক কিয় দি বুলি কৈছে টাইম অফ দা ডে গতিকে স্মাৰ্ট মিটাৰ লগোৱা জুলুঙৰ মেকুৰী লাহে লাহে ওলাইছে গতিকে এই স্মাৰ্ট মিটাৰ আমাক নালাগে স্মাৰ্ট মিটাৰ জৰিয়তে ৰিমোট কন্ট্ৰল এপিডিচিএলৰ হাতত থাকিব আৰু মন গলে তেওঁলোকে বহাই দি আমাক লুণ্ঠন কৰিব পাৰিব গতিকে 1250 টকা দি 5000 টকা স্মাৰ্ট মিটাৰ বিল আমাক নালাগে অৰুণোদয় দিব 1250 টকা বিল আহিব 5000 টকা আপোনালোকে ভাবকচোন আকৌ যদি স্মাৰ্ট মিটাৰ বিৰুদ্ধে আন্দোলন কৰে এই মহিলাবিলাকক কয় তোমালোকৰ অৰুণোদয় কাটি দিম এনেকুৱা এটা ডকাইত লগাই দিব হেতু বিৰুদ্ধে আন্দোলন কৰিলে কব অৰুণোদয় কাটি দিম অৰুণোদয় দিব 1250 টকা বিল দিব 5000 গতিকে এই ধৰণৰ লুণ্ঠন আমি নামানো স্মাৰ্ট মিটাৰ আমাৰ ঘৰৰ পৰা খুলি আনিব লাগিব যেতিয়ালৈকে নানে আমি স্মাৰ্ট মিটাৰ মানি নলও আকৌ দৰকাৰ হলে আমি অফিচত দলিয়াই দিম স্পষ্ট কথা